হেল্ল' ছাত্ৰ ছাত্ৰীসকল পুনৰ আদৰণি জনাইছোঁ মোৰ এই ইউটিউব চেনেলটোলৈ য'ত আমি আলোচনা কৰোঁ দশম শ্ৰেণীৰ বিজ্ঞানৰ বিষয়ে। আজি আমি এক নতুন পাঠ আৰম্ভ কৰিবলৈ লৈছোঁ। সেয়া হৈছে দশম শ্ৰেণীৰ বিজ্ঞানৰ চতুৰ্থটো পাঠ কাৰ্বন আৰু ইয়াৰ যৌগসমূহৰ বিষয়ে। কাৰ্বন অত্যন্ত গুৰুত্বপূৰ্ণ এক মৌল। এই কাৰ্বন শব্দটো লেটিন ভাষাৰ এটা বিশেষ শব্দ কাৰ্বৰ পৰা উৎপত্তি হৈছে, যাৰ অৰ্থ হৈছে কয়লা। কাৰণ কয়লাত কি আছে? কাৰ্বন। পৃথিৱীত কাৰ্বনৰ উপস্থিতি খুবেই কম, হয়তো 1% নহয়। পৃথিৱীৰ যিটো বৰ্হিখোল আছে সেই বৰ্হিখোলটোত মাথো 0.02% কাৰ্বনহে মজুত আছে, যিটো কাৰ্বনেটৰৰ যৌগৰ ৰূপত, কয়লাৰ ৰূপত, খাৰুৱা তেলৰ ৰূপত বা প্ৰাকৃতিক গেছৰ ৰূপত। আনহাতে পৃথিৱীৰ চাৰিওফালে থকা বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ ৰূপত 0.03% কাৰ্বন উপস্থিত আছে। এতিয়া এই কাৰ্বনক লৈনো কিয় এটা সম্পূৰ্ণকৈ আছুতীয়া পাঠ ৰখা হয়? কাৰণ আছে। কাৰ্বন হৈছে এনে এক মৌল যাৰ উপস্থিতি হয়তো সকলোতে আছে। ধৰা সকলো জীৱ জগত, প্ৰাণীয়ে হওক বা উদ্ভিদে হওক, কাৰ্বনৰ অবিহনে সিহঁতৰ অৱস্থিতি একেবাৰে সম্ভৱ নহয়। তুমি, মই, আমি সকলো কাৰ্বনেৰে গঠিত। আমি পিন্ধি থকা এই বস্ত্ৰ যি আহেৰে তৈয়াৰ হৈছে, সেই আহতো কাৰ্বন বিদ্যমান। আমি লিখি থকা, ব্যৱহাৰ কৰি থকা কলম, তাৰ চিয়াহী, তাতো আছে কাৰ্বনৰ উপস্থিতি। আজি বিজ্ঞানৰ যুগত ব্যৱহাৰ কৰি থকা যিসমূহ আমি ধৰা মোবাইল ফোন, ভিডিঅ' কেমেৰা, ধৰা ট্ৰাইপড ষ্টেণ্ড, আমাৰ খাদ্য সম্ভাৰ, সকলোতে কাৰ্বনৰ উপস্থিতি আছে। এতেকে কাৰ্বনক লৈ প্ৰচুৰ অধ্যয়ন চলি আছে আৰু আগলৈও চলি যাব। সেই হেতুকে কাৰ্বনক অধ্যয়ন কৰিবৰ বাবেই এক নতুনকৈ ৰসায়নৰ বিজ্ঞানৰ বিভাগ এটা খুলি লোৱা হৈছে। সেয়া হৈছে কাৰ্বনৰ যৌগৰ অধ্যয়ন, বা যাক আমি কওঁ জৈৱ যৌগ অধ্যয়ন, আৰু যাৰ নিৰ্দিষ্ট নাম হৈছে জৈৱ ৰসায়ন। আহাচোন আমি আলোচনা কৰোঁ কথা পাতি। কাৰ্বন নামেই যাৰ পৰিচয়, মই পুনৰ কৈছোঁ, লেটিন ভাষাৰ কাৰ্বো, পৃথিৱীৰ যিটো ফুল আছে, পৃথিৱীৰ ফুলত মাথো 0.02% কাৰ্বন আছে। তাকো কিহৰ ৰূপত? খাৰুৱা তেল, গেছ হওক বা কয়লা হওক ইত্যাদি। বায়ুমণ্ডলত ইয়াৰ উপস্থিতি 0.03%, যিটো কাৰ্বন ডাই অক্সাইডৰ ৰূপত বিদ্যমান। এতিয়া সকলো প্ৰাণী জগতত আৰু উদ্ভিদৰ জগতত কাৰ্বনৰ উপস্থিতি আছে। এতেকে আমি কাৰ্বনৰ যৌগসমূহক কি বুলি কওঁ? কাৰ্বনৰ যৌগসমূহক আমি কি বুলি কওঁ? জৈৱ যৌগ বুলি কওঁ। আৰু এই কাৰ্বনৰ যৌগ বা জৈৱ যৌগসমূহৰ যি সাৱলীল অধ্যয়ন, বা যাক আমি কওঁ প্ৰণালীবদ্ধ, বৈজ্ঞানিক প্ৰণালীবদ্ধ অধ্যয়ন কৰা হয় এটা বিশেষ শাখাত, সেয়া হৈছে জৈৱ ৰসায়ন। এটিকে আমি ক'ব পাৰোঁ কাৰ্বনৰ যৌগসমূহৰ প্ৰণালীবদ্ধ আৰু
বৈজ্ঞানিক অধ্যয়নকে জৈৱ ৰসায়ন বোলে। এই পাঠটোত আমি বিশেষকৈ জৈৱ ৰসায়নৰ বিষয়ে আলোচনা কৰিম, অৰ্থাৎ কাৰ্বনৰ যৌগসমূহৰ বিষয়ে আলোচনা কৰিম। এতিয়া আহোঁ, কাৰ্বন কিয় ইমান গুৰুত্বপূৰ্ণ। মৌল হিচাপে বহুবোৰ মৌল আছে, 118টা এতিয়ালৈকে আৱিষ্কৃত হৈছে আৰু আৱিষ্কাৰ হৈ আছে। সেই সমস্ত মৌলৰ ভিতৰত কাৰ্বনৰ গুৰুত্ব কিয় বেছি? ইয়াৰ কাৰণ জানিবৰ বাবে কাৰ্বনৰ বিশেষ গুণ কিছুমানৰ বা ধৰ্ম কিছুমানৰ বিষয়ে আমি আলোচনা কৰিম। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ টোকা বহীসমূহত নিশ্চয় টুকি গৈছা। কাৰ্বনৰ বিশেষ ধৰ্মসমূহৰ বিষয়ে আমি আলোচনা কৰিম। তাৰ আগতে আমি জানিব লাগিব কাৰ্বনৰ প্ৰথম পৰিচয়। কাৰ্বনৰ চিন কি, ৰাসায়নিক আৰু চিনটো কি? বা কাৰ্বনৰ চিন হৈছে চি, কাৰণ ইংৰাজী কাৰ্বন শব্দৰ প্ৰথম আখৰ চি ব্যৱহাৰ কৰা হৈছে চিন ৰূপে। ইয়াৰ পাৰমাণৱিক সংখ্যা কি? 6 আৰু পাৰমাণৱিক ভৰ কিমান? 12 ইউনিফাইড মাছ বা 12 একক। যেতিয়া আমি পাৰমাণৱিক সংখ্যা জানিলো, তেতিয়া আমি নিশ্চিতকৈ জানি উঠিম ইয়াৰ প্ৰটোনৰ সংখ্যা কিমান? 6। লগতে জানি উঠিম আমি ইলেক্ট্ৰনৰ সংখ্যা কিমান? 6। আমি ইলেক্ট্ৰনৰ সংখ্যা জনাৰ লগে লগে আন এটা তথ্য আমাৰ আগলৈ ভাহি আহে, সেয়া হৈছে ইলেক্ট্ৰনীয় সজ্জা। ইলেক্ট্ৰনীয় সজ্জা 2 আৰু 4। এতিয়া তোমালোকে দেখিবলৈ পাইছা যে কাৰ্বনৰ মাথো দুটা খোল আছে। প্ৰথমটো খোলত দুটাকৈ ইলেক্ট্ৰন আৰু বৰ্হিৰ খোল বা যোজক খোলত বা যোজক কক্ষত কেইটা ইলেক্ট্ৰন আছে? 4টা। ইয়াৰ পিছত এই গোটেই সমূহ পৰিচয়ৰ পিছত আমি আলোচনা কৰিবলৈ গৈ আছো কাৰ্বনৰ বিশেষ ধৰ্মসমূহৰ বিষয়ে। প্ৰথমটো ধৰ্ম হৈছে কাৰ্বনৰ চতুৰ সহযোজ্যতা। কাৰ্বনৰ চতুৰ সহযোজ্যতা। চতুৰ বুলি ক'লে মানে 4, সহযোজ্যতা ইংৰাজীত যাক কোভেলেন্সি বুলি কয়। সহযোজী বান্ধনিৰ পৰা সহযোজ্যতা আহিছে আৰু সহযোজী বান্ধনি গঠন কৰোঁতে যিকেইটা ইলেক্ট্ৰন বা যিমান সংখ্যক ইলেক্ট্ৰনৰ ভাগ বতৰা কৰা হয়, সেই সংখ্যাটোৱে হৈছে যোজ্যতা। আৰু কাৰ্বনৰ যোজ্যতা কিমান? 4। কিয় 4 তাৰ বিষয়ে আমি আলোচনা কৰোঁ। কাৰ্বন ইয়াৰ যোজ্যতা আলোচনা কৰিবলৈ হ'লে মই তালিকা এখন লিখিব লাগিব প্ৰথমতে। সেয়া হৈছে হাইড্ৰজেন, হিলিয়াম, লিথিয়াম, বেৰিলিয়াম, বৰন, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, ফ্ল'ৰিন আৰু নিয়ন। মই 1ৰ পৰা 10লৈকে লিখিছোঁ। তাৰে দ্বিতীয় আৰু দশমটো মৌল হৈছে হিলিয়াম আৰু নিয়ন। হিলিয়ামৰ পাৰমাণৱিক সংখ্যা 2 আৰু সজ্জাও 2। নিয়নৰ পাৰমাণৱিক সংখ্যা 10 আৰু সজ্জা হৈছে 2 আৰু 8। এতিয়া কাৰ্বনৰ অৱস্থানটো চোৱা। কাৰ্বনৰ অৱস্থানটো হৈছে ইয়াত। ইয়াৰ পাৰমাণৱিক সংখ্যা 6। কাৰ্বনে এনেভাৱে অৱস্থান কৰিছে যে আমি যদি চাওঁ নিয়ন ইয়াৰ কাষত আছেনে নাই বা নিকটৱৰ্তী হয়নে নহয়, তেনেহ'লে যাবলৈ এবাৰ, দুবাৰ, তিনিবাৰ, 4বাৰ। 4বাৰ যোৱাৰ পিছত আমি নিয়নটো পাওঁ। ঠিক এইফালে এবাৰ, দুবাৰ, তিনিবাৰ, 4বাৰ, অৰ্থাৎ ই একেবাৰে মধ্যম অৱস্থানত আছে। হিলিয়ামৰ কাষ বুলিও ক'ব নোৱাৰোঁ বা নিয়নৰ নিকটৱৰ্তী বুলিও ক'ব নোৱাৰোঁ। এতেকে যদি কাৰ্বনে বিচাৰে যে ইয়াৰ ইলেক্ট্ৰনীয় সজ্জাটো হিলিয়ামৰ দৰে হওক,
হিলিয়ামৰ দৰে সজ্জা লাভ কৰিবলৈ হ'লে ই 4টা ইলেক্ট্ৰন ত্যাগ কৰিব লাগিব। আনহাতে যদি চাওঁ নিয়নৰ সজ্জা লাভ কৰিবৰ বাবে ইয়াক প্ৰয়োজন 4টা ইলেক্ট্ৰন। এতিয়া কাৰ্বনৰ পৰমাণুৰ অৱস্থাটো এনেকুৱা যে প্ৰথমটো খোলত 2টা আছে, বৰ্হিখোলত 4টা আছে। ইয়াৰ নিউক্লিয়াছৰ যিটো আকৰ্ষণীয় শক্তি, আকৰ্ষণীয় বল ই ইমান বেছি যে ই বৰ্হিখোলত থকা 4টা ইলেক্ট্ৰন ত্যাগ কৰিবলৈ সক্ষম নহয়। সেই হেতুকে ই হিলিয়ামৰ সজ্জা লাভ কৰিবলৈ সক্ষম। আনহাতে যদি বিচাৰে যে নিয়নৰ সজ্জা লাভ কৰোঁ বা নিয়নৰ সজ্জা লাভ কৰিবলৈ যদি বিচাৰে কাৰ্বনক প্ৰয়োজন হ'ব 4টা ইলেক্ট্ৰন। এই 4টা ইলেক্ট্ৰন গ্ৰহণ কৰিবলৈ অতিৰিক্তভাৱে গ্ৰহণ কৰিবলৈ হ'লে এই নিউক্লিয়াছ কাৰ্বন নিউক্লিয়াছটো সিমান এটা শক্তি নাই। এতেকে 4টা ইলেক্ট্ৰন এৰি দিবলৈ শক্তিয়ে এৰি নিদিয়ে বা শক্তিয়ে তাক ধৰি ৰাখে, আৰু 4টা ইলেক্ট্ৰন নতুনকৈ পাবলৈ হ'লে সিমানটা প্ৰয়োজনীয় শক্তি ইয়াৰ নাই। এতেকে ই দুইফালে এৰিবলৈও অক্ষম বা ল'বলৈও অক্ষম। এতিয়া কি কৰা যায়? কাৰ্বন পৰমাণু মাথো এটা উপায় আছে, সেইটো হৈছে ভাগ বতৰা কৰা। ভাগ বতৰা অৰ্থাৎ কাৰ্বন পৰমাণুৱে ইলেক্ট্ৰন ত্যাগো নকৰে বা ইলেক্ট্ৰন গ্ৰহণো নকৰে, কিন্তু ই এটাই কাম কৰিব পাৰে, সেয়া হৈছে ভাগ বতৰা। আৰু কেইটা ইলেক্ট্ৰন ভাগ বতৰা কৰিব? ভাগ বতৰা কৰিব 4টা ইলেক্ট্ৰন আৰু নিকটৱৰ্তী সম্ভ্ৰান্ত গেছ নিয়নৰ সজ্জা লাভ কৰিবলৈ সক্ষম হ'ব। সেই হেতুকে কাৰ্বনৰ যোজ্যতা সদায় 4। এই যে ইলেক্ট্ৰন ভাগ বতৰা কৰিলে এই ভাগ বতৰাটো কাৰ লগত কৰিব লাগিব? আন অধাতব পৰমাণুৰ লগত কৰিব লাগিব, কাৰণ কাৰ্বন নিজেও এটা অধাতু আৰু এই অধাতুৱে ইলেক্ট্ৰন গ্ৰহণহে কৰিব পাৰে। এতেকে আন অধাতুৰ লগত ই ইলেক্ট্ৰন ভাগ বতৰা কৰি এই নিকটৱৰ্তী সম্ভ্ৰান্ত গেছ লাভ কৰিবলৈ সক্ষম হ'ব। কথা হ'ল যেতিয়া ই ইলেক্ট্ৰন ভাগ বতৰা কৰে ইটো পৰমাণু অধাতব পৰমাণুতেও ইলেক্ট্ৰন ভাগ বতৰা কৰিব। এই ভাগ বতৰাৰ ফলত দুয়োটা পৰমাণুৰ মাজত এটা বান্ধোনৰ সৃষ্টি হ'ব। সেই বান্ধোনটোৰ ৰাসায়নিক বান্ধোনটোৰ নাম হৈছে সহযোজী বান্ধনী। আৰু এই সহযোজী বান্ধনী গঠন কৰিবৰ বাবে কাৰ্বনে যিহেতু সদায় 4টা ইলেক্ট্ৰনৰ ভাগ বতৰা কৰে, এতেকে ইয়াৰ যোজ্যতা সদায় 4। সেইবাবে প্ৰথম ধৰ্মটো হৈছে কাৰ্বনৰ চতুৰ সহযোজ্যতা, অৰ্থাৎ ইয়াৰ যোজ্যতা সদায় 4। কাৰ্বনৰ যোজ্যতা সদায় 4, এই কথাটো মনত পেলাব। এই হৈছে প্ৰথমটো ধৰ্ম। তাৰ পাছতে আহোঁ আমাৰ দ্বিতীয়টো ধৰ্ম। কাৰ্বনৰ দ্বিতীয়টো ধৰ্ম হৈছে কাৰ্বনে সদায় সহযোজী বান্ধনী গঠন কৰে আৰু ই 3 প্ৰকাৰৰ সহযোজী বান্ধনী গঠন কৰিব পাৰে। ই 3 প্ৰকাৰৰ সহযোজী বান্ধনী গঠন কৰিব পাৰে। এতিয়া মই তিনিওটাই কথা কৈ দিছোঁ। এই অলপ আগতে ইয়াৰ মই বিশ্লেষণ দিলোঁ কিয় কাৰ্বনে ইলেক্ট্ৰন আদান প্ৰদান নকৰি ইলেক্ট্ৰন ভাগ বতৰাহে কৰে। এতিয়া কাৰণ ইয়াৰ অৱস্থানটো এনেধৰণৰ যে হিলিয়ামৰ ইলেক্ট্ৰনে সজ্জা লাভ কৰিব, ইলেক্ট্ৰন ত্যাগ কৰিব নোৱাৰে, বা নিয়নৰ সজ্জা লাভ কৰিবৰ বাবে ইলেক্ট্ৰন গ্ৰহণ কৰিব নোৱাৰে। সেই হেতুকে ইয়াৰ এটাই উপায় আছিল, সেয়া হৈছে ইলেক্ট্ৰন আদান প্ৰদান কৰা। এতিয়া চাওঁচোন কেনেদৰে ইলেক্ট্ৰন আদান প্ৰদান কৰে। ধৰা কাৰ্বন আৰু হাইড্ৰজেন।
কাৰ্বন আৰু হাইড্ৰজেন দুইটা হৈছে অধাতু কাৰ্বন অধাতু যিহেতু এটাকে ইলেক্ট্ৰন গ্ৰহণ কৰিব পৰা প্ৰবৃত্তি থকা মৌল হাইড্ৰজেনৰ ইলেক্ট্ৰন গ্ৰহণ কৰিব পৰা প্ৰবৃত্তি থকা মৌল কাৰ্বনৰ সংখ্যা হৈছে 6 হাইড্ৰজেনৰ সংখ্যা হৈছে 1 ইয়াৰ ইলেক্ট্ৰনীয় সজ্জা 2 আৰু 4 ইয়াৰ 1 ইয়াৰ নিকটৱৰ্তী সম্ভ্ৰান্ত গেছ হৈছে নিয়ন যাৰ সজ্জা হৈছে 2 আৰু 8 ইয়াৰ নিকটৱৰ্তী সজ্জা সম্ভ্ৰান্ত গেছ হৈছে হিলিয়াম যাৰ সংখ্যা 2 আৰু সজ্জা 2 এটা ছাত্ৰ ছাত্ৰীসকল কথা হ'ল যে কাৰ্বনে এই নিয়নৰ সজ্জা লাভ কৰিবৰ বাবে 4টা ইলেক্ট্ৰনৰ প্ৰয়োজন আৰু হিলিয়ামৰ ক্ষমা কৰিবা হাইড্ৰজেনৰ সেই হিলিয়ামৰ সজ্জা লাভ কৰিবৰ বাবে এটা ইলেক্ট্ৰনৰ প্ৰয়োজন কাৰ্বনে এটা সময়ত 4টা সৰ্বোচ্চ 4টা ইলেক্ট্ৰন আগবঢ়াব পাৰে কিন্তু হাইড্ৰজেনে সৰ্বোচ্চ এটাহে ইলেক্ট্ৰন আগবঢ়াব পাৰে সেইবাবে কি হয় যে কাৰ্বনে নিজৰ 4টা যোজক ইলেক্ট্ৰন লৈ হাইড্ৰজেনৰ কাষ চাপিব যাৰ মাথো এটা ইলেক্ট্ৰন আছে মই এই ক্ৰছ চিনেৰে দেখুৱাইছো পূৰণ চিনেৰে আৰু যেটো কাৰ্বনে 4টা ইলেক্ট্ৰন আগবঢ়াব পাৰে হাইড্ৰজেনে মাথো এটাকে 4টা হাইড্ৰজেনে কাৰ্বনৰ সৈতে বিক্ৰিয়া কৰিব বা ইলেক্ট্ৰনৰ ভাগ বতৰা কৰিব ইয়াৰ সজ্জা হৈছে 2 4 ইয়াৰ 1 এটা কি দেখা যায় কাৰ্বনে এই 4টা হাইড্ৰজেন পৰমাণুৰ লগত ইলেক্ট্ৰনৰ ভাগ বতৰা কৰিব আৰু কেনেদৰে কৰিব মই দেখুৱাইছো এয়া কাৰ্বন ই নিজৰ 4টা ইলেক্ট্ৰন 4টা হাইড্ৰজেন পৰমাণুলৈ আগবঢ়াব ঠিক তেনেদৰে হাইড্ৰজেনে যাৰ এটাকৈ ইলেক্ট্ৰন আছে এই 4টা হাইড্ৰজেনে নিজৰ একমাত্ৰ ইলেক্ট্ৰন আগবঢ়াব কাৰ্বনলৈ এই যে নিজৰ ইলেক্ট্ৰন আগবঢ়ালে হাইড্ৰজেনে আৰু কাৰ্বনৰ ইলেক্ট্ৰনটো গ্ৰহণ কৰিলে এইদৰে কৰাৰ ফলত হাইড্ৰজেনৰ সজ্জা কিমান হৈ পৰিল 2 হুবহু হিলিয়ামৰ দৰে এই দুটা ইলেক্ট্ৰন নিজৰ ফালে আকৰ্ষিত কৰি টানি ধৰিব ঠিক তেনেদৰে এই বাকি হাইড্ৰজেন কিটাও এই কাৰ্বনৰ এটা আৰু নিজৰ এটা ইলেক্ট্ৰন নিজৰ ফালে এক বিশেষ আকৰ্ষণীয় বলে টানি ধৰিব কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে কাৰ্বনে ইয়াৰ 4টা ইলেক্ট্ৰন একেবাৰে এৰি দিব বা ত্যাগ কৰি দিব কাৰ্বনেও এই নিজৰ 4টা ইলেক্ট্ৰনটো ধৰি ৰাখিবই বৰঞ্চ হাইড্ৰজেন 4টাই আগবঢ়োৱা ইলেক্ট্ৰন 4টাও নিজৰ ফালে টানি ধৰিব এটাকে এই 4জোৰ ইলেক্ট্ৰন কাৰ্বনে নিজৰ ফালে এক বিশেষ আকৰ্ষণ বলে টানি ধৰি ৰাখিব এতিয়া হাইড্ৰজেনেও টানিছে আৰু কাৰ্বনেও টানিছে এই টনাটনিৰ ফলত বা এক আকৰ্ষণীয় বলৰ ফলত এক বান্ধন সৃষ্টি হয় এটা বল সৃষ্টি হয় সেই যি বলক আমি ৰাসায়নিক বান্ধন বুলি কওঁ এই বিশেষ ৰাসায়নিক বান্ধনটোৰ নাম হৈছে সহযোজী বান্ধনী তোমালোকৰ নিশ্চয় মনত আছে আগতে আমি পঢ়িছিলো আয়নীয় বান্ধনী এইবাৰ আমি পাবলো সহযোজী বান্ধনী এতিয়া এই সহযোজী বান্ধনীৰ ফলত কি হয় যে এই 5টা পৰমাণু একেলগে বান্ধ খাই থাকিব কেনেদৰে কাৰ্বন আৰু চাৰিওফালে হাইড্ৰজেন আছে আৰু যেহেতু প্ৰত্যেকটো কাৰ্বন হাইড্ৰজেনৰ মাজত এজোৰকৈ ইলেক্ট্ৰন আদান প্ৰদান ঘটিছে আদান প্ৰদান নকৈ আমি ভাগ বতৰা বুলি ক'ম ভাগ বতৰা ঘটিছে এটাকে এই কাৰ্বন আৰু হাইড্ৰজেনৰ মাজত এজোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা ঘটিছে আমি এডাল মাৰিয়ে দেখৰ ৰেখাৰে দেখৰ ৰেখাখণ্ডৰে এই দুটাৰ মাজতো এজোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা হৈছে এটা ৰেখাখণ্ড এই যে এজোৰ ইলেক্ট্ৰন ভাগ বতৰা কৰি যিটো বান্ধনী সহযোজী বান্ধনীৰ সৃষ্টি হ'ল বা গঠন হ'ল ইয়াকে কয় এক বান্ধনী
কি বুলি কম এক বান্ধনী অৰ্থাৎ একজোৰ ইলেক্ট্ৰন ভাগ বতৰা কৰাৰ ফলত গঠন হোৱা ৰাসায়নিক বান্ধনীটোৰ নামে হৈছে একযোজী বান্ধনী অথবা চমুকৈ এক বান্ধনী তো অৰ্থাৎ আমি দেখুৱালো যে কাৰ্বনে সদায় সহযোজী বান্ধনী গঠন কৰে আৰু এই তিনিওটা প্ৰকাৰৰ সহযোজী বান্ধনী গঠন কৰিব পাৰে প্ৰথমটো প্ৰকাৰ কি পালো আমি একযোজী বান্ধনী এয়া হৈছে একযোজী বান্ধনীৰ গঠন প্ৰক্ৰিয়া আৰু এনেদৰে যে আমি লিখিলো ইয়াক কি বুলি কয় ইলেক্ট্ৰন ফুট চিত্ৰ ইলেক্ট্ৰন ফুট চিত্ৰত সদায় কি হয় যে আমি মৌলৰ চিনটো লিখো আৰু বৰ্হিখোলত থকা ইলেক্ট্ৰন অৰ্থাৎ যোজক ইলেক্ট্ৰন আমি ফুট আকাৰেৰে দেখুৱাও ইয়াত যদি 4টা আছে আমি 4টা ফুটহে দিম এতিয়া বহুতে তোমালোকে ভুল কৰা মনমৰ্জি ফুট দি দিয়া এই ফুটবিলাক মনমৰ্জি বা খুচি মতে দিব নোৱাৰি ইয়াত যদি 4 লিখা আছে 4টা ফুট যদি 6 লিখা থাকিব 6টা ফুট 1 লিখা থাকিলে এটা ফুট অথবা পূৰণ চিন সৰুকৈ পূৰণ চিনেৰে আমি দেখুৱাব পাৰো এতিয়া মই কিয় হাইড্ৰজেনৰ ইলেক্ট্ৰনটো পূৰণ চিনেৰে দেখুৱালো আৰু কাৰ্বনৰ ফুটেৰে দেখুৱালো কাৰণ মই দেখুৱাব বিচাৰিছো যে হাইড্ৰজেনৰ ইলেক্ট্ৰনটো পৃথক আৰু কাৰ্বনৰ ইলেক্ট্ৰনটো পৃথক তে এনেকে দেখুৱাটোকে কি বুলি কয় ইলেক্ট্ৰন ফুট চিত্ৰ এই বিশেষ যেটো মৌল গঠন হল ইয়াত আমি দেখিবলৈ পাইছো এটা কাৰ্বন 4টা হাইড্ৰজেনৰ লগত সংযোগ হৈ এটা বিশেষ যৌগ গঠন কৰিছে ইয়াৰ নাম হৈছে মিথেন আৰু মিথেনত দেখিবলৈ পাইছা যে দুয়োটাই হৈছে অধাতু অৰ্থাৎ সহযোজী বান্ধনী গঠন হয় কাৰ মাজত অধাতু পৰমাণুৰ মাজত আৰু এনে ধৰণৰ যৌগসমূহক কি বুলি কয় সহযোজী যৌগ কি বুলি কয় সহযোজী যৌগ কাৰণ সহযোজী বান্ধনী গঠন হোৱাৰ ফলতহে এনে যৌগ উৎপন্ন হৈছে তো ছাত্ৰ ছাত্ৰীসকল এবাৰ আমি আহো দ্বিতীয়টো প্ৰকাৰৰ সহযোজী বান্ধনী গঠন প্ৰক্ৰিয়া দ্বিতীয়টোৰ নাম কি হ'ব পাৰে যদি প্ৰথমটো একযোজী হয় দ্বিতীয়টো হ'ব দ্বিযোজী বান্ধনী অথবা বা দ্বি বান্ধনী মই পুনৰ ইয়াত দেখুৱাইছো ছাত্ৰ ছাত্ৰীসকল মই একেই কাৰ্বন আৰু হাইড্ৰজেনৰে উদাহৰণটো লম ইয়াত মই আৰু এটা মই দেখুৱাব বিচাৰিছো ক্লোৰিনৰ বিষয়ে একযোজী বান্ধনী দেই ক্লোৰিনৰ সংখ্যা 17 সজ্জা 2 8 7 নিকটৱৰ্তী সম্ভ্ৰান্ত গেছ আৰ্গন পাৰমাণবিক সংখ্যা 18 সজ্জা 2 8 8 ভালদৰে আমি যদি চাও তেনেহলে গম পাম ক্লোৰিন পৰমাণুৱে আৰ্গনৰ সজ্জা লাভ কৰিবৰ বাবে এটা ইলেক্ট্ৰন কম হৈ আছে অৰ্থাৎ ই সদায় বিচাৰিব কেনেদৰে মই এটা ইলেক্ট্ৰন লাভ কৰিব পাৰো যদি কোনোবা ধাতব পৰমাণুৰ পৰা লাভ কৰে এটা ইলেক্ট্ৰন তেনেহলে ই আয়নীয় যৌগ গঠন কৰিব যদি বোলে ই এটা অধাতুহে লগ পায় যেনে ধৰা ক্লোৰিন পৰমাণু এটাই আন ক্লোৰিন পৰমাণু এটা লগ পালে এতেকে এই ক্লোৰিন পৰমাণুটোৱে দুয়োটাৰে সজ্জা একে হুবহু একে আৰু দুয়োটা পৰমাণুৱে বিচাৰিছে যে মোৰ সজ্জাটো নিকটৱৰ্তী সম্ভ্ৰান্ত গেছ আৰ্গনৰ দৰে হওক এতেকে দুয়োটাকে একোটা ইলেক্ট্ৰনৰ প্ৰয়োজন হৈছে মই এই ক্লোৰিন পৰমাণুটোৰ ইলেক্ট্ৰন ফুট চিত্ৰ লিখো ইয়াত বৰ্হিখোলত কেইটা ইলেক্ট্ৰন আছে 7টা এটাকে আমি কেইটা ফুট দিম 7টা ফুট দিম 1 2 3 4 5 6 7 ইয়াত নিৰ্দিষ্ট সংখ্যক যেটো সংখ্যা লিখা আছে হিমানহে আমি ফুট দিম মই এইটো ক্লোৰিনৰ ইলেক্ট্ৰনসমূহ বেলেগ এটা ৰঙেৰে বুজাব বিচাৰিছো নীলা ৰঙেৰে দিছো মই 1 2 3 4 5 6 7 কিয় 7 কাৰণ বৰ্হিখোলত 7টা ইলেক্ট্ৰন আছে এতিয়া এই ক্লোৰিন পৰমাণুটোৱে কি কৰিব নিজৰ এটা ইলেক্ট্ৰন আগবঢ়াব এই 7টাৰ ভিতৰৰ পৰা এটা ইলেক্ট্ৰন আগবঢ়ালে আনহাতে ইটো ক্লোৰিন পৰমাণুৱেও কি কৰিব ইয়াৰ নিজৰ 7টা
যোজক ইলেক্ট্ৰনৰ ভিতৰত এটা ইলেক্ট্ৰন আগবঢ়াব মনত পৰিছে যোজক ইলেক্ট্ৰন মানে কি হয় বৰ্হিখোলত থকা ইলেক্ট্ৰন এই যে দুয়োটা পৰমাণুৱে একোটা একোটাকৈ ইলেক্ট্ৰন আগবঢ়ালে এটা একজোৰ ইলেক্ট্ৰন হ'ল এই একজোৰ ইলেক্ট্ৰন দুয়োটা পৰমাণু যেটো শক্তি সমপৰিমাণৰ আছে এতেকে দুয়োটাই সমান পৰিমাণৰ আকৰ্ষণীয় বলেৰে নিজৰ ফালে টানি ধৰিব ই যেতিয়া নিজৰ ফালে টানি ধৰিলাত কেটা হ'ল 8টা অৰ্থাৎ বৰ্হিখোলত 8টা ইলেক্ট্ৰন হ'ল প্ৰথম আৰু দ্বিতীয় খোলত 2 আৰু 8টা আছিলেই এতিয়া বৰ্হিখোলত কেটা হৈ গ'ল 8টা ইয়াৰ সজ্জাটো হুবহু আৰ্গনৰ লগত মিলি গ'ল এতিয়া এই পৰমাণুটিও এই ইলেক্ট্ৰনটো একেবাৰে এৰি নিদিয়ে ইউ এই দুয়োটা ইলেক্ট্ৰন অৰ্থাৎ এক জোড়া ইলেক্ট্ৰন নিজৰ ফালে আকৰ্ষিত কৰি টানি ধৰিব এটাকে ইয়াৰ বৰ্হিখোলতো 8টা ইলেক্ট্ৰন হৈ গ'ল আৰু বাকি পূৰ্বৰ বা আগৰ দুটা খোলতো সমান সংখ্যক ইলেক্ট্ৰন আছে 2 8 তো এই যে এই ইলেক্ট্ৰন জোড়া টনা জোড়া কৰাৰ কাৰণে ধৰক টনাটনি কৰাৰ কাৰণে কি হৈছে এক আকৰ্ষণীয় বলে ক্ৰিয়া কৰিছে সেই আকৰ্ষণীয় বলটোৰ নাম হৈছে কি সহযোজী বান্ধনী আৰু কেটা ইলেক্ট্ৰন আদান প্ৰদান কৰিছে বা কেজোৰ ইলেক্ট্ৰন আদান প্ৰদান কৰিছে ভালদৰে যদি চোৱা দুটা ইলেক্ট্ৰন মিলাই এজোৰ কাৰণ আমি সকলোৱে জানো দুটা মিলাই এজোৰ বুলি কয় এটাকে এজোৰ ইলেক্ট্ৰনক বুজাবলৈ আমি এডাল ৰেখাখণ্ড ব্যৱহাৰ কৰিছো এই যেটো এজোৰ ইলেক্ট্ৰন ভাগ বতৰা কৰি গঠন হোৱা সহযোজী বান্ধনীটোকে কি বুলি কয় একযোজী অথবা একযোজী বান্ধনী অথবা একবান্ধনী বুলি কোৱা হয় আৰু দুটা ক্লোৰিন পৰমাণু লগ হোৱাৰ বাবে আমি ইয়াক এনেকৈ লিখি দিওঁ ই এটা ক্লোৰিন অণুলৈ ৰূপান্তৰিত হ'ল এই ক্লোৰিন অণুটো হৈছে এটা সহযোজী যৌগ তোমালোকৰ নিশ্চয় গোটেই কথাখিনি স্পষ্ট হৈ পৰিছে আমি কাৰ্বন আৰু হাইড্ৰজেনৰ মাজত কেনেদৰে একযোজী বান্ধনী গঠন হয় তাৰ বিষয়ে আলোচনা কৰিলো আৰু কাৰ্বনক এৰি আন বেলেগ পৰমাণুৰ মাজতো যে একযোজী বান্ধনী গঠন হ'ব পাৰে তাৰ বিষয়ে আমি আলোচনা কৰিলো এইবাৰ আমি দ্বিতীয়টো বান্ধনীৰ বিষয়ে আলোচনা কৰিম প্ৰথমতে আমি আলোচনা কৰিম কাৰ্বন আৰু হাইড্ৰজেনৰ মাজত পুনৰ কৈছো কাৰ্বন পাৰমাণবিক সংখ্যা 6 নিকটৱৰ্তী সম্ভ্ৰান্ত গেছ নিয়ন 10 সজ্জা 2 4 সজ্জা 2 8 আনহাতে হাইড্ৰজেন পাৰমাণবিক সংখ্যা 1 সজ্জা 1 নিকটৱৰ্তী সম্ভ্ৰান্ত গেছ হিলিয়াম সংখ্যা 2 আৰু সজ্জাও 2 এইবাৰ পৰিস্থিতি অলপ বেলেগ আগতে আমি কি দেখিছিলো যে এটা কাৰ্বনে নিজৰ ইলেক্ট্ৰনবোৰ ভাগ বতৰা কৰিবৰ বাবে 4টা হাইড্ৰজেন পৰমাণুক আমন্ত্ৰণ জনাইছিল এইবাৰ পৰিস্থিতি এনেকুৱা হ'ল যে দুটা কাৰ্বন পৰমাণু আছে কেনেবাকৈ দুটা কাৰ্বন পৰমাণু আছে এই দুটা কাৰ্বন পৰমাণুৱে দুয়োটাকে কেটা লাগিব 4টাকৈ ইলেক্ট্ৰনৰ প্ৰয়োজন হৈছে যাতে তেওঁলোকে এই নিয়নৰ সজ্জা লাভ কৰে এটাকে মই ইয়াত আঁকি দিছো দুটা কাৰ্বনে নিজৰ 4টাকৈ ইলেক্ট্ৰন লৈ বাট চাই আছে কাৰ পৰানো পাওঁ ইতিমধ্যে হয়তো কাখেৰে পাৰ হৈ গ'ল হাইড্ৰজেন 4টা এই হাইড্ৰজেন 4টা হাইড্ৰজেনৰ কেটাকৈ ইলেক্ট্ৰন আছে একোটাকৈ ইলেক্ট্ৰন আছে এই এটা ইলেক্ট্ৰন মই এই নীলা ৰঙেৰে দেখুৱাইছো আৰু ইয়াৰ সজ্জা 1 এটা কি হ'ল যে এই কাৰ্বন পৰমাণু কিটাই প্ৰথমতে আলোচনা কৰিলে মই ধেমালিতে কৈছো যে আচ্ছা আমি নিজৰ 4টা ইলেক্ট্ৰনৰ ভিতৰত দুয়োৰে মাজত দুটাকৈ ইলেক্ট্ৰন ভাগ বতৰা কৰিম এটাকে মোৰ দুটা মই আগবঢ়াইছো আৰু তেওঁ ক'লে যে ইজনে ক'লে মইও মোৰ দুটা ইলেক্ট্ৰন 4টাৰ ভিতৰত তোমালৈ আগবঢ়াইছো বাকি থাকিল কেটা ইলেক্ট্ৰন দুটা ইলেক্ট্ৰন থাকিল এই দুটা ইলেক্ট্ৰন কি হ'ব হাইড্ৰজেন 4টাৰ লগত ভাগ বতৰা কৰিব এতিয়া এই হাইড্ৰজেনটোৱে ক'ব মোৰ একমাত্ৰ ইলেক্ট্ৰন আছে মই একমাত্ৰটো আগবঢ়াইছো এই হাইড্ৰজেনটো একমাত্ৰ ইলেক্ট্ৰন আগবঢ়াব ইফালে এই হাইড্ৰজেন দুটায়ো
একোটাকৈ ইলেক্ট্ৰন আগবঢ়াব। এই যিমানকেইটা ইলেক্ট্ৰন ভাগ বতৰা হ'ল এই ইলেক্ট্ৰন ভাগ বতৰা কৰা ইলেক্ট্ৰনবোৰ নিজৰ ফালে আকৰ্ষণ কৰিব। হাইড্ৰজেনে নিজৰ ফালে আকৰ্ষণ কৰি এটা হ'ল দুটা হৈ গ'ল। এতেকে হাইড্ৰজেনৰ সজ্জা কি হিলিয়ামৰ দৰে 2 হৈ গ'ল। এই হাইড্ৰজেনটোও এই একজোৰা ইলেক্ট্ৰন নিজৰ ফালে আকৰ্ষিত কৰিব বা টানি ধৰিব, এইফালেও টানি ধৰিব, এইও টানি ধৰিব। এই যে নিজৰ ফালে টানি ধৰিলে নিজৰ লগতে কাৰ্বনে আগবঢ়োৱা ইলেক্ট্ৰনটো এতেকে ইয়াৰ ফলত এই চাৰিওটা হাইড্ৰজেনে নিকটৱৰ্তী সম্ভ্ৰান্ত গেছ হিলিয়ামৰ ইলেক্ট্ৰনে সজ্জা লাভ কৰিবলৈ সক্ষম হয়। কিন্তু সেই বুলি এই কাৰ্বনে এৰি দিবনে সম্পূৰ্ণকৈ? নিদিয়ে। কাৰণ এই কাৰ্বনে নিজৰ মাজত যে যিটো ভাগ বতৰা কৰিছে দুটা দুটাকৈ আৰু লগতে হাইড্ৰজেনৰ লগত ভাগ বতৰা কৰিছে, এই গোটেইকেইটা ইলেক্ট্ৰন কাৰ্বনে নিজৰ ফালে টানি ধৰিব। টানি ধৰাৰ ফলত কি হ'ল? কাৰ্বনৰ বহিখোলত কেইটা আছিল? 4টা আছিল। এতিয়া কেইটা হ'লগে? 1 2 3 4 5 6 7 8টা। অৰ্থাৎ কাৰ্বনৰ যোজ্যতা হৈ গ'ল 2 আৰু 8। কাৰ দৰে? নিকটৱৰ্তী সম্ভ্ৰান্ত গেছ নিয়নৰ দৰে। এই কাৰ্বনটোও এৰি দিয়া ভকত নহয়, ইও এই গোটেইকেইটা ইলেক্ট্ৰন যি হাইড্ৰজেনৰ লগত আৰু কাৰ্বনৰ লগত ভাগ বতৰা কৰিছিল নিজৰ ফালে টানি ধৰিব। এতেকে ইয়াৰ বহিখোলতো কেইটা ইলেক্ট্ৰন হ'ল? 1 2 3 4 5 6 7 8টা। এতেকে ইয়াৰ সজ্জাও নিকটৱৰ্তী সম্ভ্ৰান্ত গেছ নিয়নৰ দৰে হৈ পৰিব। এতিয়া এটা কথা মন কৰিলা নে কাৰ্বন দুটা আছে। এই দুটা কাৰ্বনৰ মাজত কেইটাকৈ ইলেক্ট্ৰন আদান প্ৰদান হৈছে? 4টা। 4টা অৰ্থাৎ 2 জোৰ। 2 জোৰ ইলেক্ট্ৰনক আমি দুডাল ৰেখাখণ্ডই দেখুৱাইছো। আৰু হাইড্ৰজেনৰ মাজত কেইটা ইলেক্ট্ৰন আদান প্ৰদান? এজোৰ 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 এজোৰ। এই যে 2 জোৰ ইলেক্ট্ৰন আদান প্ৰদান কৰাৰ ফলত যিটো আকৰ্ষণীয় বল সৃষ্টি হ'ল, মই বাৰে বাৰে আদান প্ৰদান কৈ পাইছো কিন্তু ভাগ বতৰা ক'ব লাগে। এতেকে এই ভাগ বতৰা কৰি যি ৰাসায়নিক বান্ধনিৰ সৃষ্টি হ'ল, এই ৰাসায়নিক বান্ধনিটোৰ নাম হৈছে সহযোজী বান্ধনি। আৰু এই সহযোজী বান্ধনিটোৰ নাম হ'ব দ্বিযোজী বান্ধনি অথবা দ্বি বান্ধনি। কিয় দ্বি বান্ধনি? কাৰণ 2 জোৰ ইলেক্ট্ৰন আদান প্ৰদান কৰিহে এই বান্ধনি গঠন হৈছে। এতেকে কাৰ্বনে প্ৰথমতে দেখিলো একযোজী বান্ধনি বা এক বান্ধনি গঠন কৰিব পাৰে আৰু 2 জোৰ ইলেক্ট্ৰন আদান প্ৰদান কৰি দ্বিযোজী বান্ধনিও গঠন কৰিব পাৰে। এয়া হ'ল কাৰ্বনৰ ক্ষেত্ৰত। এতিয়া আহোঁ কেনেদৰে আন পৰমাণুৱেও অধাতব পৰমাণুৱে ইলেক্ট্ৰন ভাগ বতৰা কৰি দ্বিযোজী বান্ধনি গঠন কৰিব পাৰে। ইয়াৰ বাবে উৎকৃষ্ট উদাহৰণ হৈছে অক্সিজেন অণু। মই মুছি দিছো, তোমালোকে বোধহয় টুকি লৈছা বুলি গম পাইছো। তালৈ যোৱাৰ আগতে এটা কথা মন কৰিছানে? ইয়াত কেইটা কাৰ্বন আছে? 2টা কাৰ্বন আৰু 4টা হাইড্ৰজেন। এতেকে এই যৌগটো হৈছে এটা সহযোজী যৌগ আৰু ইয়াৰ নাম হৈছে ইথিন। ইয়াৰ নাম হৈছে কি? ইথিন। ইয়াৰ বিষয়ে সবিশেষ তোমালোকে পাঠটোৰ শেষৰ ফালে গম পাব পাৰিবা আমি যেতিয়া আলোচনা কৰিম। এইবাৰ আমি অক্সিজেনৰ উদাহৰণ এটা লওঁ। অক্সিজেন পাৰমাণৱিক সংখ্যা হৈছে 8, সজ্জা 2 আৰু 6। নিকটৱৰ্তী সম্ভ্ৰান্ত গেছ নিয়ন পাৰমাণৱিক সংখ্যা 10 আৰু সজ্জা হৈছে 2 8। ভালদৰে দেখি গম পাইছাই যে অক্সিজেনে নিয়নৰ সজ্জা লাভ কৰিবলৈ হ'লে কেইটা ইলেক্ট্ৰনৰ প্ৰয়োজন হৈ আছে? 2টা ইলেক্ট্ৰনৰ প্ৰয়োজন হৈ আছে। এটাকে অক্সিজেনে বিচাৰিব যেনে তেনে আন বেলেগ পৰমাণুৰ পৰা কেনেকৈনো 2টা ইলেক্ট্ৰন লাভ কৰিব পাৰোঁ। যদি ই এটা ধাতব পৰমাণু লগ পায় তেনেহ'লে সেই যৌগটো আয়নীয় যৌগলৈ ৰূপান্তৰিত হ'ব আৰু যদি এটা অধাতু লগ পায় তেনেহ'লে ই এটা সহযোজী যৌগলৈ ৰূপান্তৰিত হ'ব। এটাকে অক্সিজেনে কি কৰে? ধৰা অক্সিজেনে আন এটা অক্সিজেনকে লগ পালে। লগ পোৱাৰ সময়ত ইহঁতৰ ইলেক্ট্ৰনীয় সজ্জা আছিল 2 6 2 6। এই 6টা ইলেক্ট্ৰন বহিখোলত আছে। এটাকে আমি কেনেদৰে লিখোঁ? 1 2 3 4 5 6 এনেদৰে লিখিব পাৰোঁ। আনহাতে এই অক্সিজেন পৰমাণুটোৰ ইলেক্ট্ৰনসমূহ এনেদৰে মই দেখুৱাইছোঁ 1 2 3 4 5
6 6টা আছে কাৰণে 6টা পূৰণ চিন বা 6টা ফুট দেখুৱাইছো এটাকে এই অক্সিজেন পৰমাণু কেইটা এটা কি কৰিব ওচৰ চাপি আহিব ওচৰ চাপি আহি যেহেতু দুয়োটাকে দুটাকৈ ইলেক্ট্ৰনৰ প্ৰয়োজন হৈছে এটাকে দুয়োটাই দুটা ইলেক্ট্ৰন আগবঢ়াব এই অক্সিজেন পৰমাণুটোৱে কি কৰিব নিজৰ 6টাৰ ভিতৰত দুটা ইলেক্ট্ৰন আগবঢ়াব বাকি 4টা নিজৰ লগতে আছে 2 আনফালে ইটো অক্সিজেন পৰমাণুৱেও নিজৰ 6টা ইলেক্ট্ৰনৰ পৰা দুটা আগবঢ়াব এই যে দুটাকৈ ইলেক্ট্ৰন আগবঢ়ালে আগবঢ়োৱাৰ ফলত এই দুয়োটা বা দুই জোড়া ইলেক্ট্ৰন হ'ল এই দুই জোড়া ইলেক্ট্ৰনকে দুইটা পৰমাণুৱে নিজৰ ফালে টানি ধৰিব যদি এই অক্সিজেন পৰমাণুটোৱে নিজৰ ফালে টানি ধৰে কেটা হ'ল 2 4 5 6 7 8 8টা ইলেক্ট্ৰন বহিৰ ফলত কেটা ইলেক্ট্ৰন হ'ল 8টা আৰু ইয়াৰ সজ্জাটো কাৰ দৰে হৈ পৰিল নিয়নৰ দৰে হৈ পৰিল আনহাতে এই অক্সিজেন পৰমাণুটোৱেও একে বল প্ৰয়োগ কৰি নিজৰ ফালে এই দুই জোড় ইলেক্ট্ৰন টানি ধৰিব যাৰ বাবে ইয়াৰ সজ্জাও কি হৈ পৰিব নিয়নৰ দৰে 2 আৰু 8 এতিয়া আমি কি দেখিলো যে অক্সিজেন পৰমাণু দুটাৰ মাজত কেই জোড়া ইলেক্ট্ৰন আদান প্ৰদান হ'ল হয় দুই জোড়া ইলেক্ট্ৰন আদান প্ৰদান হ'ল এটাকে এই দুই জোড়া ইলেক্ট্ৰন আমি দুডাল ৰেখাখণ্ডৰে আমি দেখুৱাব পাৰো আৰু এই যেহেতু দুটা পৰমাণু লগ হৈছে আমি ইয়াক চমুকৈ O2 বুলি লিখিব পাৰো এইটো হৈছে অক্সিজেনৰ অণু এই যে দুটা ইলেক্ট্ৰন আদান প্ৰদান ভাগ বতৰা কৰাৰ ফলত যিটো ৰাসায়নিক বান্ধনী সৃষ্টি হৈছে হেয়া সহযোজী বান্ধনী আৰু দুই জোড়া ইলেক্ট্ৰন ভাগ বতৰা কৰি গঠন হোৱা সহযোজী বান্ধনীটো হ'ব কি দ্বিযুজী বান্ধনী বা দ্বি বান্ধনী নিশ্চয় তোমালোকৰ এটা স্পষ্ট হৈ গৈছে তে কেনেদৰে পৰমাণু বিলাকৰ মাজত অধাতু পৰমাণু বিলাকৰ মাজত একযোজী বান্ধনীৰ উপৰিও দ্বিযোজী বান্ধনীও গঠন হ'ব পাৰে আৰু কাৰ্বনৰ ক্ষেত্ৰত আমি দেখিবলৈ পালো যে কাৰ্বনে একযোজী বান্ধনী গঠন কৰিব পাৰে আৰু দ্বিযোজী বান্ধনী গঠন কৰিব পাৰে দ্বিতীয়টো প্ৰকাৰ হ'ল সদৌশেষত আছে ত্ৰিযোজী প্ৰথমতে মই কাৰ্বনৰ পৰিস্থিতিটো দেখুৱাই লওঁ পুনৰ কাৰ্বন আৰু হাইড্ৰোজেনৰ কথালৈ আমি আহিম ইয়াৰ এটা ইলেক্ট্ৰন ইয়াৰ দুটা ইলেক্ট্ৰন অৱস্থাটো একেই এইবাৰ কি হ'ল যে দুটা কাৰ্বন পৰমাণু আছিল ইহঁতে লগ পাবলৈ সক্ষম হ'ল আন দুটা হাইড্ৰোজেন পৰমাণু এটা কাৰ্বনৰ হাইড্ৰোজেনৰ সংখ্যাৰ তাৰতম্য ঘটিছে সেই হেতুকে কাৰ্বনে পৰিস্থিতিৰ লগত ঢাল খুৱাই লৈছে নিজকে এতিয়া কাৰ্বনে নিজৰ বহিঃখোলত কেটা ইলেক্ট্ৰন আছে 4টা 1 2 3 4 2 আৰু 4টাৰ সজ্জা হাইড্ৰোজেনৰ কেটা ইলেক্ট্ৰন আছে এটা মাথু ইলেক্ট্ৰন আছে যাক আমি নীলা ৰঙেৰে পূৰণ চিন দি দেখুৱাইছো এটা এতিয়া কি হ'ল ইলেক্ট্ৰনৰ পৰমাণুৰ সংখ্যা তাকৰ হৈছে ইলেক্ট্ৰনৰ প্ৰয়োজন আছে এটাকে এই কাৰ্বন পৰমাণু দুটাই প্ৰথমতে নিজৰ মাজত ইলেক্ট্ৰন ভাগ বতৰা কৰিব কাৰ্বনে নিজৰ 4টাৰ ভিতৰত কি কৰিব দুটা কাৰ্বন আছে কাৰণে দুটা লিখিছো কাৰ্বনে নিজৰ 4টা ইলেক্ট্ৰনৰ ভিতৰত 3টা আগবঢ়াব আনটো কাৰ্বনক এটা আগবঢ়াব হাইড্ৰোজেনক ঠিক তেনেকৈ এই কাৰ্বনটোৱেও কি কৰিব নিজৰ 3টা ইলেক্ট্ৰন আগবঢ়াব এই কাৰ্বনটোক আৰু এটা আগবঢ়াব এই হাইড্ৰোজেনৰ লগত তোমালোকে নিশ্চয় মন কৰিছা এই হাইড্ৰোজেনটোৱে কাৰ্বনৰ পৰা লাভ কৰা এটা ইলেক্ট্ৰন আৰু নিজৰ সহিতে নিজৰ ফালে টানি ধৰিব আৰু ই লাভ কৰিব হিলিয়ামৰ সজ্জা দুটা ইলেক্ট্ৰন হৈ পৰিল আগতে এটা আছিল এই হাইড্ৰোজেন পৰমাণুটোৱেও নিজৰ ফালে দুটা ইলেক্ট্ৰন টানি ধৰিব এটাকে লাভ কৰিব হিলিয়ামৰ সজ্জা আগতে আছিল তাৰ 1 কিন্তু এই দুয়োটা কাৰ্বনে এৰি দিয়া ভকত নহয় এটাকে কাৰ্বনে এই নিজৰ 4টা লগতে আনটো কাৰ্বনৰ পৰা পোৱা 3টা আৰু হাইড্ৰোজেনৰ পৰা এটা এই গোটেই কেটা ইলেক্ট্ৰনক নিজৰ ফালে এক আকৰ্ষণীয় বলে টানি ধৰিব যাৰ বাবে ইলেক্ট্ৰন কেটা হৈ গ'ল 6 7 8 অৰ্থাৎ ইয়াৰ সজ্জা হৈ যাব 2 8 হুবহু নিয়নৰ দৰে
এই কাৰ্বন পৰমাণুটোৱেও নিজৰ ফালে এই গোটেইকেইটা ইলেক্ট্ৰন আকৰ্ষিত কৰি টানি ধৰিব আৰু সজ্জা হৈ পৰিব 2-8। এই যে ইলেক্ট্ৰন ভাগ বতৰাৰ ফলত যিটো আকৰ্ষণীয় বলেৰে সিহঁতে টানি ধৰিলে সেই আকৰ্ষণীয় বলটোকে কয় সহযোজী বান্ধনী। আৰু আমি দেখিবলৈ পাইছোঁ যে কাৰ্বন পৰমাণু দুটাৰ মাজত কেইযোৰ ইলেক্ট্ৰন ভাগ বতৰা হৈছে? হয় 3যোৰ। এযোৰ, দুযোৰ, তিনিযোৰ। এটাকে আমি কেনেদৰে দেখুৱাম? এই কাৰ্বন দুটাৰ মাজত এযোৰ, দুযোৰ, তিনিযোৰ আমি তিনিডাল ৰেখাখণ্ডেৰে দেখুৱাইছোঁ। এই হাইড্ৰজেন আৰু কাৰ্বনৰ মাজত এযোৰ ইলেক্ট্ৰন আদান প্ৰদান হৈছে, ইফালে এযোৰ ইলেক্ট্ৰন আদান প্ৰদান হৈছে। এয়াই হৈছে সহযোজী বান্ধনী। আৰু যেহেতু তিনিযোৰা ইলেক্ট্ৰন আদান প্ৰদান কৰাৰ ফলত এই সহযোজী বান্ধনী গঠন হৈছে, এতেকে ইয়াৰ নাম হৈছে ত্ৰিযুজী বান্ধনী, অথবা সৰলভাৱে আমি ক'ব পাৰোঁ ত্ৰিবান্ধনী। ত্ৰিবান্ধনী। ইয়াত আমি দেখিবলৈ পালোঁ কেইটা কাৰ্বন লগ হৈছে? 2টা কাৰ্বন। আৰু কেইটা হাইড্ৰজেন? 2টা হাইড্ৰজেন। এই বিশেষ যৌগটোৰ নাম হৈছে ইথাইন। এইবিলাকৰ বিষয়ে আমি পাঠটোৰ শেষ অংশত জানিবলৈ পাম। ইথাইন। আৰু ইথাইন হৈছে এটা সহযোজী যৌগ, কাৰণ সহযোজী বান্ধনী গঠন হোৱাৰ ফলতহে এনে যৌগ উৎপন্ন হৈছে। এয়া হৈছে কাৰ্বনে 3 প্ৰকাৰৰ সহযোজী বান্ধনী গঠন কৰিব পৰাৰ ক্ষমতা। প্ৰথমটো আছে একবান্ধনী, দ্বিতীয়টো আছে দ্বিবান্ধনী, আৰু তৃতীয়টো আছে ত্ৰিবান্ধনী বা ত্ৰিযুজী বান্ধনী। আন পৰমাণুৰ ক্ষেত্ৰতো আমি এই ত্ৰিযুজী বান্ধনী দেখিবলৈ পাওঁ। যেনে ধৰা উদাহৰণস্বৰূপে, তোমালোকে নিশ্চয় এইবিলাক লিখি লৈছা। উদাহৰণস্বৰূপে মই দেখুৱাওঁ নাইট্ৰজেন পৰমাণুৰ কথা। ভালদৰে যদি তোমালোকৰ মনত আছে তেনেহ'লে নাইট্ৰজেন পৰমাণুৰ সংখ্যা হৈছে 7, সজ্জা হৈছে 2-5। নিকটৱৰ্তী সম্ভ্ৰান্ত গেছ নিয়ন সংখ্যা হৈছে 10 আৰু সজ্জা হৈছে 2-8। অৰ্থাৎ নাইট্ৰজেনে যদি নিয়নৰ সজ্জা লাভ কৰিবলৈ বিচাৰে তেনেহ'লে ইয়াক প্ৰয়োজন আছে কেইটা? 5 আছে। আৰু কেইটা লাগে? 3টা ইলেক্ট্ৰনৰ প্ৰয়োজন হৈছে। সেই হেতুকে নাইট্ৰজেনে কি কৰিব? নিজৰ 5টা ইলেক্ট্ৰন, যাক আমি কেনেদৰে লিখম? 1, 2, 3, 4, 5। 5টাৰ কাৰণে 5টা ফুট দিছোঁ, ইলেক্ট্ৰন ফুট চিত্ৰ। ইয়াৰ সংখ্যা নিৰ্দিষ্ট হ'ব লাগিব। ইফালেও এই 5টা ইলেক্ট্ৰন 1, 2, 3, 4, 5 মই এনেদৰে সজাইছোঁ, কাৰণ আছে। তুমি যিফালেও তোমালোকে ৰাখিব পাৰিবা, কোনো আপত্তি নাই, কিন্তু সংখ্যাটো 5 হ'ব লাগিব। এইবাৰ এই নাইট্ৰজেন পৰমাণু দুটাই কি কৰিব? যিহেতু দুয়োটাকে 3টাকৈ ইলেক্ট্ৰনৰ প্ৰয়োজন হৈছে, এতেকে দুয়োটাই 3টাকৈ ইলেক্ট্ৰন ইটোৱে সিটোক আগবঢ়াব। এতেকে এয়া নাইট্ৰজেন। এই নাইট্ৰজেনে এই 5টাৰ 3টা আগবঢ়ালে আনটো নাইট্ৰজেনলৈ। ঠিক এই নাইট্ৰজেন পৰমাণুটোৱে নিজৰ 5টাৰ পৰা 3টা ইটোলৈ আগবঢ়াব। এই আগবঢ়োৱাৰ ফলত এই যে ইলেক্ট্ৰন ভাগ বতৰা কৰিলে, এই আগবঢ়োৱা ইলেক্ট্ৰনকেইটা দুয়োটা পৰমাণুৱে সমান পৰিমাণৰ বলেৰে টানি ধৰিব। এই যি আকৰ্ষণীয় বলেৰে টানি ধৰিলে, এই আকৰ্ষণীয় বলটোৱে হৈছে কি? সহযোজী বান্ধনী। আৰু এয়া ইলেক্ট্ৰন 6টা, লগতে 2টা, মুঠতে হ'ল 8টা। এতেকে ইয়াৰ সজ্জা হৈ পৰিল 2-8, হুবহু নিয়নৰ দৰে। এই নাইট্ৰজেন পৰমাণুটোৱেও এই গোটেইকেইটা ইলেক্ট্ৰন নিজৰ ফালে টানি ধৰিলে। ইয়াত 6টা আছে আৰু 2টা 8টা। এতেকে ইয়াৰ সজ্জাও নিয়নৰ দৰে হৈ পৰিল। এই যে ইলেক্ট্ৰন ভাগ বতৰাৰ ফলত যিটো বান্ধনীৰ গঠন হ'ল, এই বান্ধনীটোৱে হৈছে সহযোজী বান্ধনী। আৰু কেইযোৰা ইলেক্ট্ৰন আদান প্ৰদান কৰিছে? হয় 1, 2, 3 যোৰা, যাক আমি 3ডাল ৰেখাখণ্ডেৰে দেখুৱাওঁ। এয়াই হৈছে ত্ৰিবান্ধনী অথবা ত্ৰিযুজী বান্ধনী, যিটো তৃতীয় প্ৰকাৰৰ সহযোজী বান্ধনী। যিহেতু ইয়াত 2টা নাইট্ৰজেন পৰমাণু লগ হৈ আছে, আমি ইয়াক লিখিব পাৰোঁ N2, অৰ্থাৎ ই নাইট্ৰজেন অণু। পৰমাণু লগ হৈ অণু হৈছে। তো এনেদৰে আমি দেখিবলৈ পালোঁ যে সহযোজী বান্ধনী কি আৰু ই কেই প্ৰকাৰৰ। সহযোজী বান্ধনী হৈছে নিকটৱৰ্তী সম্ভ্ৰান্ত গেছৰ যি
সুস্থিৰ ইলেক্ট্ৰনিক সজ্জা লাভ কৰিবলৈ দুটা বা ততোধিক পৰমাণুৰ মাজত ইলেক্ট্ৰনৰ ভাগ বতৰা হোৱাৰ ফলত যিটো আকৰ্ষণীয় বল সৃষ্টি হয় সেই আকৰ্ষণীয় বলকে কি বুলি কয় সহযোজী বান্ধনী ই মূলতঃ তিনি প্ৰকাৰৰ একযোজী বান্ধনী বা একবান্ধনী দ্বিযোজী বান্ধনী অথবা দ্বিবান্ধনী আৰু তৃতীয়টো হৈছে ত্ৰিবান্ধনী অথবা ত্ৰিযোজী বান্ধনী একবান্ধনী যেতিয়া দুয়োটা পৰমাণুৰ মাজত এজোৰ ইলেক্ট্ৰন আদান ভাগ বতৰা হয় তেতিয়া আৰু দ্বিযোজী বান্ধনী যেতিয়া দুটা পৰমাণুৰ মাজত বা একাধিক পৰমাণুৰ মাজত দুইজোৰা ইলেক্ট্ৰনৰ ভাগ বতৰা সংঘটিত হয় আৰু তৃতীয়তে ত্ৰিযোজী বান্ধনী কেনেদৰে গঠন হয় যেতিয়া পৰমাণুৰ মাজত তিনিজোৰা ইলেক্ট্ৰনৰ ভাগ বতৰা হয় যিটো বান্ধনীৰ সৃষ্টি হয় সেইটোকে কয় ত্ৰিযোজী বান্ধনী এয়াই আছিল আমি কাৰ্বনৰ বিষয়ে আলোচনা কৰা বিশেষ ধৰ্মসমূহৰ কথা আমি ইতিমধ্যে দুটাহে ধৰ্ম আলোচনা কৰিছোঁ আৰু বহুখিনি আছে প্ৰথমটো ধৰ্ম আছিল যে কাৰ্বনে সদায় চতুৰ সহযোজিতা দেখুৱায় অৰ্থাৎ কাৰ্বনৰ যোজ্যতা সদায় 4 কাৰণ ই সহযোজী বান্ধনী গঠন কৰি কেইটা ইলেক্ট্ৰন লাভ কৰিবলৈ চেষ্টা কৰে 4টা সেইকাৰণে ইয়াৰ যোজ্যতা সদায় 4 আৰু পিছত দেখিলোঁ কাৰ্বনে সদায় সহযোজী বান্ধনী গঠন কৰে আৰু ই তিনিও প্ৰকাৰৰ সহযোজী বান্ধনী একবান্ধনী দ্বিবান্ধনী আৰু ত্ৰিবান্ধনী গঠন কৰিব পাৰে মই কাৰ্বনৰ ক্ষেত্ৰতো দেখুৱালোঁ আৰু আন অধাতু পৰমাণুৰ ক্ষেত্ৰতো এই তিনিটা বান্ধনীৰ গঠন কেনেদৰে হয় তথা ইলেক্ট্ৰন ফুটচিত্ৰ কেনেদৰে লিখে তাৰ বিষয়ে আমি সবিশেষ আলোচনা কৰিলোঁ তোমালোকৰ যদি কিবা বিশেষ অসুবিধা থাকি যায় বা বুজাত কষ্ট হয় তোমালোকে ইনবক্সত মোক মেছেজ পঠিয়াই তোমালোকৰ সন্দেহবোৰ দূৰ কৰিবলৈ চেষ্টা কৰিবা আজিলৈ ইমানতে সামৰোঁ আৰু পৰৱৰ্তী ধৰ্মসমূহ আমি ইয়াৰ পাছৰ ভিডিঅ'সমূহত পাওঁ পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ